হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি মই কি খাওঁ কি বনাওঁ তাকে মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব যাতে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তেন্তে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। একদম ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। মৰ্ণিং খালোঁ হট লেমন ৱাটাৰ। ব্ৰেকফাষ্টত আছিলে ৰুটি আৰু লাঞ্চত বনাম আজি মাছৰ লগত তিয়ঁহ আৰু বেঙেনাৰ খাৰ, তাৰপিছত ভেন্দি ফ্ৰাই আৰু এয়া অলপ চিকেন আছিলে, সেইটো বনাম মই তিলৰ লগত তিয়াই থৈ দিছোঁ। এয়া মাছ ফ্ৰাই কৰিবলৈ মই নিমখ আৰু হালধি মিক্স কৰি লৈছোঁ। আৰু এয়া মোৰ মাছ ফ্ৰাই হৈ আছে আৰু ভাবিলোঁ যে ভেন্দিটো কাটি লওঁ। আৰু এয়া গাইজ বাহিৰত বৰষুণ দি আছে আৰু এয়া কাটি লোৱা চব্জিটো মই ভালদৰে ফ্ৰাই কৰি ল'ম। তাৰপিছত নিমখ দিম ইয়াত, খাৰ যিহেতু দিম ইয়াত মই হালধি ইউজ নকৰোঁ। আৰু এয়া অকণমান ফ্লেভাৰৰ কাৰণে আদা দি দিছোঁ। আৰু এয়া ফ্ৰাই হোৱাৰ পিছত অলপমান পানী দি ভালদৰে উতলিব দিম। আৰু এইফালে মই তিলৰ পেষ্টটো বনাই লওঁ। আৰু ইয়াত মই এতিয়া খাৰ দি দিছোঁ। আৰু ইয়াত মই এতিয়া চিকেন ফ্ৰাই কৰিম। আৰু এয়া মাছৰ মাথা দি দিলোঁ। চিকেন মই আপোনালোকক দেখুওৱা নাই, নৰ্মেল যেনেকৈ ফ্ৰাই কৰে তেনেকৈ ফ্ৰাই কৰিছোঁ। আৰু এতিয়া মই ইয়াত পেষ্ট কৰা তিলটো দি দিছোঁ। আৰু অকণমান ফ্ৰাই হোৱাৰ পিছত ইয়াত পানী অকণমান দি দিলোঁ। এতিয়া এয়া খাৰ মোৰ ৰেডি হৈ গ'ল। আৰু এয়া চিকেনৰ মছলাটো ফ্ৰাই হৈ যোৱাৰ পিছত মই অকণমান গৰম পানী ভালদৰে দি উতলিব দিছোঁ। আৰু এয়া মোৰ চিকেন তিল ৰেডি। চ' এইফালে মোৰ ভেন্দি ফ্ৰাই হৈ আছে। আৰু আজিৰ থালখন আছিলে মাছৰ মাথাৰ লগত খাৰ আৰু তিল চিকেন। চ' আই হোপ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।